নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যোৱাকালি অনুষ্ঠিত হৈ যোৱা অৰ্থাৎ 15 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা ADRE 2024 গ্ৰেড 3 পৰীক্ষাৰ যিসমূহ গণিতৰ প্ৰশ্ন আছিলে আটাইসমূহ গণিতৰ প্ৰশ্নই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টো ছেকেণ্ড পাৰ্ট হয়। যোৱা পাৰ্টটোত আপোনালোকলৈ আগবঢ়াইছিলোঁ মই 15টা প্ৰশ্ন আৰু আটাইসমূহ প্ৰশ্ন আপোনালোকৰ ফালৰ পৰা অহা প্ৰশ্ন আছিলে, মানে ভিডিঅ'টো আপলোড কৰা মুহূৰ্তলৈকে যিমানসমূহ প্ৰশ্ন মই লাভ কৰিছিলোঁ আটাইসমূহ প্ৰশ্ন যোৱা ভিডিঅ'টোতে ডিছকাছ কৰা হৈছিলে আৰু ভিডিঅ'টো আপলোড কৰাৰ পিছত মই যিসমূহ প্ৰশ্ন লাভ কৰিছোঁ আটাইসমূহ প্ৰশ্ন মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। আশা কৰিছোঁ যে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব, মানে যিসমূহ আপোনালোকৰ শুদ্ধ হৈছে সেইসমূহতো ধুনীয়াকৈ জানিবই পাৰিব। তাৰ উপৰি যিখিনি আপোনালোকে কৰিব নোৱাৰিলে সেইখিনি কেনেকৈ কৰিলে আপোনালোকৰ শুদ্ধ হ'লহেঁতেন বা কোনটো আটাইতকৈ সহজ মেথড সেইসমূহ আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব পৰৱৰ্তী পৰীক্ষাসমূহৰ বাবে। গতিকে আমি বহুত বিশেষ পলম নকৰি পোনে প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়িছোঁ আৰু তাৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোকে জনাব বিচাৰিছোঁ যে যদি আপুনি অহা 29 তাৰিখৰ ADRE গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটোৰ বাবে প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ আগৰ মই দুটা মক টেষ্ট ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই থৈছোঁ জ্ঞানজ্যোতি ইউটিউব চেনেলতে। এই ভিডিঅ' দুটা চাব পাৰে, যথেষ্ট উন্নত মানদণ্ডৰ প্ৰশ্নৰে সমৃদ্ধ দুখন মক টেষ্ট পেপাৰ তাত আগবঢ়াই থোৱা হৈছে আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ তেনেকুৱা ধৰণৰ মক টেষ্ট পেপাৰ মই আগবঢ়াবলৈ যত্ন কৰিম। গতিকে সকলোৱে ভিজিট কৰিব, প্ৰশ্ন দুখন ধুনীয়াকৈ চাব, তেনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰেক্টিছ কৰিব, নিশ্চয়কৈ তেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। গতিকে ইয়াতে চাওক, আমি যদি আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্নৰ ফালে চাওঁ, ইয়াতে প্ৰশ্নটোত কি দিছিলে যে কোনো এটা সংখ্যাৰ বৰ্গমানক সেই সংখ্যাটোৰ 3 গুণেৰে বিয়োগ কৰিলে কি বুলি কৈছে যে পুনৰ আমি সেই সংখ্যাটোকেই পাম। গতিকে আমাক সংখ্যাটো সুধিছে, একেবাৰে চিম্পল প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন অলৰেডি আমি আলোচনা কৰিছোঁ, হয়নে? তো ইয়াতে যিটো সংখ্যাৰ কথা কৈছে ধৰি লৈছোঁ মই সংখ্যাটো x হয়, ঠিক আছে। তো এতিয়া এই যিটো সংখ্যা x আছে, xটোক যদি আমি বৰ্গ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? x স্কুৱেৰ হৈ যাব, ঠিক আছে। আৰু ইয়াৰ পৰা আমি কি বিয়োগ কৰিব লাগিব যে যিটো সংখ্যা আছিলে x, এই সংখ্যাটোৰ 3 গুণ হ'লে কি হ'ব? বোলে 3x হ'ব। আৰু ইয়াৰ যিটো ভেলু সেইটো আমি কি পাই যাম? আগৰ সংখ্যাটোৱে পাম বুলি কৈছে, মানে আগৰ সংখ্যাটো কি আছিলে? বোলে x আছিলে, ঠিক আছে। তো এইখিনি আমি পাম বুলি কৈছে, একেবাৰে চিম্পল। তো ইয়াতে আপোনালোকে চাওক যে যিটো x স্কুৱেৰ, তো x স্কুৱেৰ সমান কিমান হ'ব? মাইনাছ যিটো 3x আছে সেইটো যদি সমান চিনৰ সেইফালে উঠি যায় কিমান হ'ব? প্লাছ 3x হ'ব। অলৰেডি এটা প্লাছ x আছে আৰু 3টা x যদি যায় কিমান হ'ব? বোলে ইভাগে হ'ব আপোনাৰ 4টা x। তো x স্কুৱেৰ মানে যদি 4x হয় তেতিয়াহ'লে xৰ ভেলু কিমান হ'ব? বোলে 4 হ'ব, ঠিক আছে। কেনেকৈ x স্কুৱেৰ মানে কি হয়? x স্কুৱেৰ মানে হয় x পূৰণ x, হয়নে? আৰু ইভাগে কিমান আছে? বোলে 4 পূৰণ x, ঠিক আছে। গতিকে এই ভাগৰ এটা x, এই ভাগৰ এটা x কাটিলোঁ, তো এটা x থাকি গ'ল, এই ভাগে 4 থাকি গ'ল। তো xৰ ভেলু কিমান পাই গ'লোঁ আমি? বোলে 4 পাই গ'লোঁ। তো আশা ৰাখিছোঁ সকলোৰে শুদ্ধ হৈছিলে, একেবাৰে সহজ প্ৰশ্ন আছিলে বাৰু, যথেষ্ট সহজ লেভেলৰ প্ৰশ্ন। মই যোৱা কালি এইটো কথা কৈছোঁ যে যিসমূহ প্ৰশ্ন আমি জ্ঞানজ্যোতিৰ জৰিয়তে আলোচনা কৰিছোঁ ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে। তাৰ পিছত ইয়াতে এই প্ৰশ্নটোত আছিলে বিভাজ্যতাৰ নিয়মৰ পৰা, একেবাৰে চিম্পল নৰ বিভাজ্য নিয়ম সুধিছিলে আমাক। নৰ বিভাজ্য নিয়ম কেনেকুৱা আছিলে যে যেতিয়া আমি অংকসমূহৰ যোগফলটো কি কৰিব পাৰোঁ? নৰে বিভাজ্য কৰিব পাৰোঁ, তেতিয়াহ'লে সংখ্যাটো নৰে বিভাজ্য হয়। তো ইয়াতে এটা আমাক সংখ্যা দিছিলে কিমান? যে 3 দিছিলে, 4 দিছিলে, তাৰপিছত এটা অংক আমাক মিচিং কৰি দিছে, তাৰপিছত আকৌ আমাক কি দিছে? 5 দিছে। তো ইয়াতে পিৰ ঠাইত, ঠিক আছে, পিৰ ঠাইত কি এনেকুৱা আমি অংক বহাম য'ত নেকি গোটেই সংখ্যাটোক নৰে বিভাজ্য হ'ব। তো গোটেই অংকটোৰ যোগফলটো কি হ'ব লাগিব? নৰে বিভাজ্য হোৱা হ'ব লাগিব। এতিয়া এইখিনি যদি যিখিনি দিয়া আছে আমি যদি যোগ কৰোঁ 3 4 7 7 5 12, তো 12ৰ লগত আমি এনেকুৱা কি সংখ্যা যোগ কৰিম যিটো সংখ্যা যোগ কৰাৰ পিছত যি পাম সেই সংখ্যাটোক আমি কি কৰিব পাৰোঁ? আমি নৰে বিভাজ্য কৰিব পাৰোঁ। তো সেইটো আটাইতকৈ সৰু হ'ব লাগিব, তেনেকুৱাও প্ৰচেছটো। গতিকে ইয়াতে যদি আমি 12ৰ লগত 6 যোগ কৰি দিওঁ, ঠিক আছে। তো 12ৰ লগত যদি আমি 6 যোগ কৰি দিওঁ, মানে ইয়াতে পিৰ ঠাইত যদি আমি 6 বহাই দিওঁ তেতিয়াহ'লে কিমান হ'ব? এইটো গোটেইকেইটা অংকৰ যোগফলটো কিমান হৈ যাব? টোটেল 18 হৈ যাব। তো 18ক আমি কি কৰিব পাৰোঁ? ধুনীয়াকৈ নৰে বিভাজ্য কৰিব পাৰোঁ, পাৰোঁনে? গতিকে ইয়াতে যিটো পি আছে পিৰ ঠাইত আমি কি বহাব লাগিব? বোলে 6 বহাব লাগিব, ঠিক আছে। ক্লিয়াৰ আপোনালোকৰ? তো এতিয়া আপোনালোকে চাওক তাৰ পিছৰ প্ৰশ্নটো, আৰু এই প্ৰশ্নটো একেবাৰে চিম্পল প্ৰশ্ন আছিলে। তো ইয়াতে প্ৰশ্নটোত বাৰু কি কৈছে? ইয়াতে প্ৰশ্নটোত কৈছে যে আমাক 3 ভাগৰ x সমান 4 ভাগৰ y সমান 7 ভাগৰ z, ঠিক আছে। তো তেন্তে আমাক x প্লাছ y প্লাছ z আপন কি বুলি কয়? জেডৰ যিটো মান সেই মানটো কিমান হ'ব আমাক সুধিছে। তো একেবাৰে প্ৰথমে আমি কি কৰিম? x y জেডৰ মান উলিয়াব লাগিব। তো ইয়াতে আমাক কি দিয়া আছে? তো ইয়াতে আমাক দিয়া আছে যে x/3 ইকুৱেল
y/4 ইকুৱেল কিমান বুলি কৈছে আমাক বোলে z/7 ঠিক আছে তো গোটেইখিনিৰ যেটো ভ্যালুটো মই ধৰি লৈছো যে ইয়াতে k ঠিক আছে আমি ধৰি লৈছো যে গোটেইখিনিৰ ভ্যালু কি হয় লগে লগে এতিয়া আমি কি পাই যাম যে যেটো x ৰ ভ্যালু হেতু আমি কিমান পাই যাম বোলে 3k পাই যাম যেটো y ৰ ভ্যালুটো আমি কিমান পাই যাম বোলে 4k পাম আৰু যেটো z ৰ ভ্যালু এটো আমি কিমান পাই যাম বোলে 7k পাই যাম মানে 7k পাই যাম z ৰ ভ্যালু ঠিক আছে তো এতিয়া যদি আমি গোটেইকেইটা যোগ কৰো x + y + z আমি গোটেইকেইটা যোগ কৰিলে কি পাম বোলে 3 4 7 7 14 মানে আমি গোটেইখিনি যোগ কৰাতে কি পাইছো বোলে 14টা k পাইছো ঠিক আছে আৰু z ৰ মান কিমান বোলে z ৰ মান হৈছে 7টা k ঠিক আছে তো ইয়াতে আমি k ক্যান্সেল কৰিলো 7 ৰে 14 কিমান বাজ যাব 2 বাজ যাব সো ইয়াৰ যেটো आंसर হেতু কিমান হ'ব বোলে 2 হ'ব ক্লিয়াৰ আপোনালোকৰ মই বাৰু আশা ৰাখিছো যে আপোনালোকৰ সকলোৰে ইয়াতে প্ৰশ্নটো শুদ্ধ হৈছিল তো আমি তাৰ পিছৰটো প্ৰশ্নৰ ফালে যদি এতিয়া চাও এই প্ৰশ্নটো আছিল অনুপাতৰ পৰা আৰু একেবাৰে সিম্পল হয় যেহেতু ইয়াতে প্ৰশ্নটো বিভিন্নজনে দিছে কোনোবাই কিবা বেলেগকে দিছে ৰেশিও সমূহ কোনোবাই কিবা বেলেগকে দিছে হেবাবে ইয়াতে ওভাৰল্যাপিং কৰিব লগা হৈছে যেহেতু বহু কেইজনে কৈছে যে ইয়াৰ যেটো ৰেশিওটো আছিল 1:3 ঠিক আছে আৰু কোনোবাই কৈছিল 1:9 গতিকে ইয়াতে 1:9 হলেও বাৰু কৰিব পাৰি বা 1:3 হলেও কৰিব পাৰি মই বাৰু ইয়াতে প্ৰশ্নটো এতিয়া 1:3 হিচাপে লৈছো আপোনালোকে সকলোৱে গম পাব যে প্ৰশ্নটোত কি আহিছিল 1:3 আহিছিল নে 1:9 আহিছিল মই লোৱাটো বাৰু 1:3 হিচাপে লৈছো তো ইয়াতে যেটো বৃত্তৰ কথা কৈছে বৃত্তৰ যেটো ব্যাসাৰ্ধৰ অনুপাত দুটা আমাক দিয়া আছে কেনেকুৱাকে যে 1:3 বুলি কৈছে তো আমাক যেটো ক্ষেত্ৰফল পাম আমি এই ক্ষেত্ৰফলৰ অনুপাত হৈছে গতিকে বৃত্তৰ যেটো ক্ষেত্ৰফল উলিওৱা প্ৰচেছটো কি আছিল বলে বৃত্তৰ ক্ষেত্ৰফল উলিওৱা যেটো প্ৰচেছ এই প্ৰচেছটো আছিল আমাৰ πr² নহয় নে বলে বৃত্তৰ ক্ষেত্ৰফল উলিওৱা যেটো প্ৰচেছ এই প্ৰচেছটো আছিল πr² গতিকে ইয়াতে যদি আমি পাই চাও তাৰ পিছত r² আৰু ইবাগে ডাঙৰ যেটো বৃত্ত হ'ব গতিকে হেইটোৰো কি হ'ব πr² হ'ব ঠিক আছে এখিনিলৈকে ক্লিয়াৰ তো দুটা ক্ষেত্ৰত যদি পাই আছে গতিকে পাইৰ কাৰণে আমাৰ কোনো ধৰণৰ প্ৰভাৱে নপৰে আৰৰ কাৰণে প্ৰভাৱ পৰিব ঠিক আছে গতিকে আমি যদি ধৰি লও যে প্ৰথমতে কি আছে জিডাল হেই আছিল ব্যাসাৰ্ধ আছিল ব্যাসাৰ্ধ যদি সৰু বৃত্তটোৰ ব্যাসাৰ্ধডাল মই x বুলি ধৰো তেতিয়ালে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব বলে 3x হ'ব কাৰণ ইহতৰ ৰেশিওটো কি হ'ব লাগিব বলে ইহতৰ ৰেশিওটো হ'ব লাগিব কিমান বলে 1:3 হ'ব লাগিব ঠিক আছে গতিকে ইয়াতে যদি আমি x² দিও আৰু ইবাগৰ ডাঙৰটো তেতিয়া কি হ'ব ডাঙৰটো হ'ব বলে 3 কিমান 3x কি হ'ব স্কয়াৰ হ'ব ঠিক আছে গতিকে এতিয়া যদি ইয়াৰ আমি ভ্যালুটো চাও এতিয়া যদি আমি ইয়াৰ যেটো ভ্যালু এই ভ্যালুটো যদি আমি চাও তেতিয়া হলে কিমান হ'ব তো ইয়াতে আমি যদি চাই যাও তেতিয়া হলে কিমান হ'ব বলে ইবাগে পাম আমি কিমান x² আৰু ইবাগে আমি কিমান পাম এটো সাইডে পাম 3 3 গুণ 9 9x² পাম তো এতিয়া ইয়াৰ যেটো ৰেশিও এই ৰেশিওটো আমি কিমান পাম বলে ইয়াৰ ৰেশিওটো আমি পাম 1:9 ঠিক আছে ইয়াৰ যেটো ৰেশিওটো আমি কিমান পাম 1:9 পাম ঠিক আছে ক্লিয়াৰ এখিনিলৈকে আপোনালোকৰ ধুনিয়াকে বুজি পাইছে তুমি আশা কৰিছো ধুনিয়াকে বুজি পাইছে বা যদি ইয়াতে প্ৰশ্নটোত 1:9 আছিল তেতিয়া হলে হয়তো হেতু কি হ'ব 1:81 হৈ যাব এটো আপোনালোকে জানিব কি আছিল তো ইয়াতে বাৰু মই কৰিটা উত্তৰটোত কি আছে 1:3 হিচাপে যেটো মানে ইয়াৰ ৰেডিয়াসটো ধৰা হৈছে গতিকে তাৰ যেটো উত্তৰ হেতু কিমান 1 আপোনালোকে সকলোৱে এই প্ৰশ্নটো চাব এই প্ৰশ্নটো সাগে আপোনালোকে সকলোৱে চকুমুজিয়ে কৰিছে নেকি নাজানো কাৰণ কিয়নো আমি জ্ঞান জ্যোতিত এনেকুৱা ধৰণৰ প্ৰশ্ন ইমানবাৰ আলোচনা কৰিছো হিচাপ নাই ঠিক আছে তো ইয়াতে এটা সংখ্যা মানে এটা বস্তুৰ ওপৰত বাৰম্বাৰ পাৰ্সেন্ট লাগিছে তাৰ মানে কি ইয়াতে সাকসেসিভ ইউজ হ'ব হয় নে নহয় মানে কি হৈছে এটা সংখ্যা প্ৰথমতে 40% কি হৈছে বাঢ়িছে 40% মানে আমাৰ কি আছিল 5/2 আছিল হয় নে একেবাৰে সিম্পল আছিল 40% মানে 5/2 তো প্ৰথমতে সংখ্যাটো 5 ৰ পৰা কি হৈ গল 7 হৈ গল ঠিক আছে সেকেন্ড টাইম আকৌ 40% কমিছে মানে 5 ৰ পৰা কি হৈ গৈছে সংখ্যাটো 3 হৈ গৈছে ঠিক আছে তো এতিয়া যি হেতু সাকসেসিভ লাগিছে আমি থিয়থকে পূৰণ কৰিব পাৰো তো থিয়থকে পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 7 3 গুণ কিমান বলে 21 তো আগতে যেটো সংখ্যা আগৰ সংখ্যাটো 25 ৰেশিওৰ বৰাবৰ আছিল আৰু বৰ্তমানৰ সংখ্যাটো কি হৈছে 21 ৰেশিও হৈ গল মানে কি আগতকে সৰু হৈ গল সংখ্যাটো ঠিক আছে তো আগতকে কিমান সৰু হল বলে আগতকে 4 সৰু হল ঠিক আছে আগতে কিমান আছিল বলে 25 আছিল গটিকে এটো পার্সেন্টেজত লৈ গলে আমি 100% জাস্ট পূৰণ দিব লাগে বেলেগ একো কৰিব নালাগে 25 4 গুণ কিমান 100 গটিকে 4 4 গুণ কিমান 16 মানে 16% কি হৈ গৈছে ইয়াতে 16% কমি গৈছে মানে 16% কি হৈ গৈছে ইয়াতে হ্ৰাস হৈছে আশা কৰো আপোনালোকৰ সকলোৰে এটো শুদ্ধ হৈছে কাৰো কতোৱে প্ৰবলেম হোৱা নাই নেক্সট যেটো প্ৰশ্ন আছিল এটোটো বাৰু আপোনালোকে সকলোৱে পাৰে কৰিব নোৱাৰিব নেকি আমি কিছুদিন আগত মানে স্কয়াৰ ৰুট কিউব ৰুটৰ বিষয় আলোচনা কৰিছিলো গটিকে ইয়াতে আপোনালোকে চাওক যে
আমাক 2ৰ পাৱাৰ কিমান হ'ব লাগিব য'ত নেকি তাৰ ভ্যালু আমি 32 পাম তো 32 টোক আপোনালোকে ধুনীয়াকৈ প্ৰাইম ফেক্টৰাইজ কৰি দিয়ক ইয়াতে যদি 32 টোক আপোনালোকে 2 ৰে কৰি দিয়ে কিমান বাৰ যাব 16 বাৰ যাব আকৌ 2 ৰে যাব 8 বাৰ যাব হয়নে আকৌ 2 ৰে যাব 4 বাৰ যাব আকৌ 2 ৰে যাব নে 2 বাৰ যাব তো ইয়াতে 2 কিমানটা পালো আমি 5টা পালো মানে যেতিয়া 2ৰ পাৱাৰ 5টা হ'ব তেতিয়া তাৰ ভ্যালু কিমান হ'ব বোলে 32 হৈ যাব তো x ৰ যেটো ভ্যালু হেতু আমি কিমান পাই গলো x ইকুৱেল আমি কিমান পাই গলো বোলে 5 পাই গলো আশা কৰো যে এটো আপোনালোকৰ সকলোৰে শুদ্ধ হৈছে কাৰোৰে ভুল হোৱা নাই মই তেনেকৈ আশা ৰাখিছো তো তাৰ পিছৰটো প্ৰশ্ন আপোনালোকে চাওক আৰু এই প্ৰশ্নটোত সৰুটো উলিয়াব দিছিল না ডাঙৰটো উলিয়াব দিছিল এইটো কনফিউজ হৈ গৈছো কিছুমানে কৈছে সৰুটো উলিয়াব দিছিলে কিছুমানে কৈছে ডাঙৰটো উলিয়াব দিছে জান হক বাৰু মই ইয়াতে ডাঙৰটোৱে লৈছো প্ৰথমে সৰু লিখিছিলো পিছত যেটো বহুকেজনে ক'লে নহয় এটো ডাঙৰটো মানে আহিছিলে তেতিয়া ইয়াতে মই ডাঙৰটো ধৰি ললো তো ইয়াতে যি নহক বাৰু ডাঙৰটো হক সৰুটো হক আপোনালোকে দুটাই উলিয়াব পাৰিব তো প্ৰথম কথা 2 যেতিয়া 6টা আমি পূৰণ কৰিম তেতিয়া তাৰ ভ্যালু কিমান পাম তো আপোনালোকে ডাইৰেক্টলি 2 6টা পূৰণ কেনেকৈ কৰিব এটা মই প্ৰসেছ দেখাই দিছো আপোনালোকক যে যদি আপোনালোকে এনেকৈ প্ৰথমতে 2 3টা পূৰণ কৰি লয় তাৰ পিছত যদি আপোনালোকে আৰু 2 3টা পূৰণ কৰি লয় ঠিক আছে তো এতিয়া আপোনালোকৰ সহজ হৈ যাব কৰিবলৈ প্ৰসেছটো 2 3টা পূৰণ কৰিলে 8 পাব আকৌ 2 3টা পূৰণ কৰিলে 8 পাব তো 8 7 গুণ কিমান পালাক 64 পালাক অৰ্থাৎ 2 যেতিয়া 6টা পূৰণ কৰিব তাৰ ভ্যালু কিমান পাব আপোনালোকে 64 পাব ঠিক তেনেকৈ 4 যেতিয়া 4টা পূৰণ কৰিব কেনেকৈ কৰিব 4 পূৰণ 4 দুটা কৰক আকৌ তলত 4 পূৰণ 4 দুটা কৰক কিমান হ'ব বোলে 4 4 গুণ 16 আৰু ইবাকে 4 4 গুণ 16 তো 16 16 গুণ কিমান আমি মুখতে জানো এটো 256 ঠিক আছে তো আমি ধুনীয়াকৈ ভ্যালু বিলাক গম পাই আছো তাৰ পিছত আছে কি 5 3টা তো 5 3টা বাৰু পূৰণ কৰি চোৱাৰ কোনো কথাই নাই হেতু কিমান হ'ব 125 যাব 5 5 গুণ 25 25 5 গুণ 125 নেক্সট কি আছে 3 5টা তো 3 5টা আপোনালোকে ধুনীয়াকৈ পূৰণ কৰক প্ৰথমতে 3 3টা পূৰণ কৰক ঠিক আছে তাহলে 3 দুটা পূৰণ কৰক ওকে তো 3 3 গুণ 9 9 3 গুণ কিমান বোলে 27 তাৰ পিছত 3 3 গুণ কিমান বোলে 9 তো 27 আৰু 9 যেতিয়া আপোনালোকে পূৰণ কৰিব 27 আৰু 9 পূৰণ কৰাৰ লগে আপোনালোকে কিমান পাব 27 9 গুণ পাব আপোনালোকে কিমান 9 7 গুণ 61 3 কিমান হ'ব 243 ওকে কিমান পালে 243 পালে তো ইয়াতে আটাইতকৈ ডাঙৰ কোনটো পালে আপোনালোকে 256 পালে তো 256 কোনটোৰ ভ্যালু 256 4 4 টাৰ ভ্যালু তো যদি ডাঙৰটো উলিয়াব দিছিলে তেতিয়ালে হেতু কিমান হ'ব 4 টু দি পাৱাৰ 4 হ'ব আৰু যদি বোলে একেবাৰে সৰুটো উলিয়াব দিছিলে তেতিয়ালে কোনটো হ'ব 2 টু দি পাৱাৰ 6 হ'ব 64 আছে ঠিক আছে গতিকে আশা কৰিছো যে সকলোৰে ইয়াতে এটো শুদ্ধ হৈছে কাৰোৰে ভুল হৈ আহা নাই এতিয়া আমি আগবাঢ়িছো পিছৰটো প্ৰশ্নৰ ফালে আৰু এটো প্ৰশ্ন বাৰু খুব ধুনীয়া লাগিছিলে প্ৰশ্নটো নিশ্চয় সকলোৱে পাৰিছে কিয়নো পাৱাৰ এণ্ড এক্সপোনেন্ট আমি বহুতবাৰ আলোচনা কৰিছো আৰু ঠিক আমি এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াতে আলোচনা কৰিছিলো তো ইয়াতে আপোনালোকে চাব যে প্ৰথমতে আমাক কি কৈছে ইয়াতে যে 10 টু দি পাৱাৰ 7 হৰণ ঠিক আছে 10 টু দি পাৱাৰ কিমান বুলি কৈছে 2 বুলি কৈছে তাৰ পিছত কি বুলি কৈছে এখন ইয়াতে কি আছিল মাজত জোকচিন আছিল ন ইয়াতে জোকচিন আছিল দেই হয়নে ইয়াতে জোকচিন আছিল সাগে তাৰ পিছত কি আছিল ইয়াতে এখিনি যোগ তাৰ পিছত ইয়াতে কি কৰিব দিছে বলে হেই 10 টু দি পাৱাৰ 3 minus 10 to the power minus 2 okay sorry ইয়াতে এইটোৱে হৰণ আছিল মানে এনেকুৱা আছিল এটা কৰ্সমত বাৰু তুলাতে হয়তো কিবা কিবি গণ্ডগোল লাগিলে জান হক বাৰু ঠিক আছে তো এতিয়া আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব তো যদি প্ৰশ্নটো এনেকুৱা কি আহিছিল মানে এনেকুৱা সেম প্ৰসেস যদি প্ৰশ্নটো আহিছিল তেতিয়া হলে কি হ'ব কেনেকৈ কৰিব আপোনালোকে তো ইয়াতে ধুনীয়াকৈ চাই যাওক মই ধুনীয়াকৈ বুজাই দি আছো তো ইয়াতে হৰণত আছে হৰণত হলে কি হ'ব হৰণ যেতিয়া হ'ব তেতিয়া আমি কি কৰিব লাগে পাৱাৰ বিলাক মাইনাস কৰিব লাগে তো 7 ৰ পৰা 2 গলে কিমান হ'ব 5 হ'ব যোগ ইয়াতো কিমান হ'ব 10 ৰ মাইনাস কৰিলে কিমান হ'ব 3 মাইনাস মাইনাস 2 কিমান হ'ব এটো 5 হৈ যাব তলত কি আছে এতিয়া হৰণ হলে তো তলত আহিব ন তো এটো তলত কিমান আহিব 10 টু দি পাৱাৰ 5 হৈ যাব ঠিক আছে এইখিনি লৈকে আপোনালোকৰ তো এতিয়া আপোনালোকে চাওক এটো কেনেকৈ কৰিব যেটো যোগ থাকিল 10 টু দি পাৱাৰ 5 মানে 1 ৰ পিছত 5টা শূন্য আৰু এবাকে 10 টু দি পাৱাৰ 5 মানে 1 ৰ পিছত 5টা শূন্য ঠিক আছে এটো একে হ'ব 1 ৰ পিছত 5টা শূন্য তো কিমান হল ইবাগে যদি আমি পাও কিমান হ'ব ইয়াতে 1 লাখ 1 লাখ 2 লাখ হ'ব ওপৰত ঠিক আছে আৰু তলত আছে 1 লাখ ঠিক আছে কাটিলে আমি কিমান পাম বলে 2 পাই যাম ঠিক আছে কাটাৰ লগে লগে আমি কিমান পাই গলো 2 পাই গলো মানে ইয়াৰ যেটো ৰিয়েল উত্তৰ হেতু কিমান হ'ব লাগে 2 হ'ব লাগে ঠিক আছে তো প্ৰশ্নসমূহ হয়তো ঠিক এনেকুৱাকৈ আহিছিল যেহেতু মেমৰি বেস হয় কৰবাত হয়তো অকমান খেলিমেলি হ'ব পাৰে যদি হয় এখিনি আপোনালোকে কমেন্টৰ জৰিয়তে দেখাই দিব জুৱা যেটো ভিডিও আছিল তাতো ঠিক তেনেকুৱা হৈছিল আপোনালোকে বহু কেজনে কমেন্ট কৰিছে যে জুৱা যেটো ভিডিও দিছিলো মই তাত যেটো 10 নম্বৰ প্ৰশ্ন আছিল তাত বলে প্ৰশ্নটো এনেকুৱাকৈ সুধিছিলে যে দুটা অংকযুক্ত আটাইতকৈ যেটো ডাঙৰ যুগ্ম সংখ্যা
হেতু কিমান হ'ব হেতু কেতিয়াও 99 নহয় হয় নে নহয় হেতু কিমান হ'ব বলে হেতু সদায় 98 হ'ব হয় নে নহয় আৰু তিনটা অংকযুক্ত আটাইতকৈ সৰু যুগ্ম সংখ্যা ঠিক আছে হেতু কিমান হ'ব বলে হেতু 100 হ'ব গতিকে ইহতৰ মাজৰ যেটো ডিফাৰেন্স হেতু কিমান হ'ব 2 হ'ব মানে হেতুৰ উত্তৰ কি হ'ব যদি এনেকৈ আছিল প্ৰশ্নটো তেতিয়া হলে 2 হ'ব নিশ্চয় কি এনেকুৱাকৈ আছিল যেহেতু আপোনালোকে বহু কেজনে কমেন্ট কৰিছিলে ঠিক আছে যেহেতু বহুত দৌৰাদৌৰিকৈ যোৱাকালি প্ৰশ্নসমূহ দিছিলে হেয়ে হয়তো তাত অকস্মাত কিবা খেলিমেলি হ'ব পাৰে সেইখিনি আপোনালোকে সকলোৱে এডজাস্ট কৰি ল'ব আৰু আজি তো এইখিনি কথা মই ধুনীয়াকৈ কৈয়ে দিলোঁ তো আজিও হয়তো তেনেকুৱা হ'ব পাৰে যেহেতু ৰিয়েল প্ৰশ্ন কাৰো এজেডিছ মনত নাথাকে হয় নে আৰু আটাইসমূহ প্ৰশ্ন যেহেতু মেমৰি বেছ হয় গতিকে আশা কৰোঁ প্ৰশ্নসমূহ আপোনালোকে ঠিক এনেকুৱা ধৰণৰে দেখিছিলে যদি খেলিমেলি হয় আপোনালোকে এইখিনি জনাই দিব পিছত আমি সেইখিনি কথা আকৌ আলোচনা কৰিম ঠিক আছে তো আগবাঢ়িছোঁ বাৰু পিছৰ প্ৰশ্নটো ফালে আচ্ছা ইয়াতে বাৰু এইটো যি প্ৰশ্ন দেখিলোঁ মই বাৰু আশা নকৰোঁ যে এইটো আৰু কিবা কৰি দিব লগাও আছে বুলি হয়নে আমি কিমান যে আলোচনা কৰিছোঁ শক্তিমান কনচেপ্ট নিশ্চয় আপোনালোকৰ মনতেই আছে যে দুটাৰ ওপৰত মাত্ৰা চিন আছে লগে লগে দুটা নন আমি আহিব এটাৰ ওপৰত নাছিলে গতিকে টোটেলটোৰ পৰা 2 মাইনাছ কৰি দিয়ক 219 পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 217 হ'ব একেবাৰে সিম্পল হয়নে চকু মুজে কৰিছে নেকি আপোনালোকে নাজানো আৰু এইবিলাক ইমান সহজ দিছিলে নেক্সট এইটো প্ৰশ্ন বাৰু ধুনীয়া দিছিলে লগে লগে মোৰ প্ৰশ্নটো দেখিয়ে কোনবা বেলেগ মানুহলৈ কি মনত পৰি গৈছে ঠিক আছে নিশ্চয় আপোনালোকৰ তেনেকুৱা হৈছে যে এক মাহত ধন ডাবল কৰি দিয়ে হয়নে আৰু এনেকুৱা প্ৰসেছত আপোনালোকে কেতিয়াও নুহুমাব মানে কোনেও কেতিয়াও আপোনালোকক এনেকুৱা কাম কৰি দিব নোৱাৰে যে এক মাহত 2 মাহত 6 মাহত 1 বছৰত আপোনালোকৰ মূলধন ডাবল হৈ যাব তেনেকুৱা প্ৰসেছে নাই গতিকে ইয়াতে বাৰু ধুনীয়া প্ৰশ্ন তেনেকুৱাই দিলে বাৰু যে এটা প্ৰতিষ্ঠান আছিলে তো সেই প্ৰতিষ্ঠানটোত যেতিয়া কোনোবাই ধন জমা থয় তেতিয়াহ'লে কি হ'ব মাহৰ অন্ততে মানে কি হৈ যায় ধনটো দুগুণ হৈ যায় আমাক তেনেকৈ ক'লে কিন্তু জমা ধন যেতিয়া দুগুণ হ'ব তেতিয়া আকৌ প্ৰতিষ্ঠানটোৱে কি কৰে 120 টকা কাটিও ৰাখে ঠিক আছে যেতিয়া ধন ডাবল হৈ যায় মানে তেতিয়া কি কৰিব 120 টকা সিহঁতে মানে কিবা এটা চাৰ্জ লয় আৰু তেনেকুৱা তো এজন মানুহে কি কৰিছে মানে 105 টকা থৈ দিলে আৰু 3 মাহৰ বাবে পুৰা ৰাখি দিলে ঠিক আছে তেনেকুৱা প্ৰশ্ন আহিছিলে চাগে আৰু শেষত আমাক সুধিছে যে তেওঁৰ যিটো জমা সেইটো কিমান হ'ব তো ধৰি লৈছোঁ যে এইটো মাহ এইখিনি নিৰ্দিষ্ট এটা মাহ ইয়াতে কি কৰিছে মানুহ এজনে 105 টকা জমা থৈ দিলে ঠিক আছে তো নেক্সট যেটো মাহ হ'ব প্ৰথমটো মাহ হ'ল এটো 1 নম্বৰ মাহ তো 1 নম্বৰ মাহত কি হ'ব 105 টো গৈ কিনে কিমান হৈ যাব ইয়াতে 210 টকা হ'ব ডাবল হৈ গ'ল তো ডাবল হৈ যোৱাৰ লগে লগে কি হৈ গ'ল কোম্পানীয়ে কি কৰি দিব প্ৰতিষ্ঠানটো 120 টকা ইয়াৰ পৰা কাটি দিলে ঠিক আছে তো এতিয়া কিমান থাকিল ৰৈ কিনে বলে এইখিনিৰ পৰা যেতিয়া ইয়াতে 210 টকা তেওঁৰ টোটেল জমা হৈছিলে 120 টকা কাটি দিলে লগে লগে তেওঁৰ হাতত জমা থাকিল 90 টকা তো এতিয়া যেটো 2 নম্বৰ মাহ আহিব 2 নম্বৰ মাহলৈকে তেওঁ ডাবল হৈ যাব ডাবল হৈ গ'লে কিমান হ'ব 90 দুগুণ কিমান হৈ যাব বলে 180 টকা তেওঁৰ জমা হৈ গ'ল আকৌ কোম্পানী কাটিবই কোম্পানী কিমান কাটিলে বলে কোম্পানী কাটিলে বলে 120 টকা তো তেওঁৰ ৰিয়েলকে জমা কিমান হ'ল বলে 60 টকা তো এতিয়া যি 3 নম্বৰ মাহ আহি আছে 3 নম্বৰ মাহলৈকে এইটো গ'লে কি হ'ব আকৌ ডাবলই হ'ব মাহৰ শেষত ডাবল হৈ যায় গতিকে এইটো কিমান হৈ যাব ডাবল হৈ যোৱাৰ লগে লগে বলে 120 টকা আকৌ কোম্পানীয়ে কিমান কাটিব বলে 120 টকা এতিয়া কি পালে বলে গল্লাটো পালে দেখিছেনে কথাটো হয়নে শেষত যে কিমান পালে তেওঁৰ যেটো জমা ধন সেইটো গৈ কি হৈ গ'ল শূন্য হৈ গ'ল মানে এটা ধুনীয়া গল্লা পাই গ'ল ওকে গতিকে এনেকৈ হয় অধিক মানিত থব গলে গতিকে শেষত যে কিনে গল্লাই পালে যা নহক বাৰু আপোনালোকে নথব কোনেও তাৰ পিছত চাওক ইয়াতে যেটো প্ৰশ্ন দিছে এই প্ৰশ্নটো বাৰু খুব ধুনীয়া প্ৰশ্ন আৰু ইয়াতে চাগে পাইৰ মান মেনশন আছিলে হয়নে ইয়াৰ মানে যেটো উত্তৰ আছিল উত্তৰটো ডাইৰেক্টলি পাই টু পাই হিচাপে ৰাখিছিলে গতিকে পাইৰ আমি নিৰ্দিষ্ট তেনেকুৱা ভ্যালু উলিব নালাগে গতিকে ইয়াতে প্ৰশ্নটো নিশ্চয় আপোনালোকে চাইছে সকলোৱে শুদ্ধকৈ কৰিব পাৰিছে ঠিক তেনেকুৱা আশা ৰাখিছো যে এখন সাইকেল আছিল আৰু সেই সাইকেলখনে যেতিয়া মানে কি কৰি দিয়ে পেডেল পাত 2 পাক মাৰি দিয়ে তেতিয়া চেকাটো 3 পাক যায় খুব ধুনীয়া প্ৰশ্ন দেই এইটো তো এনেকুৱা প্ৰশ্ন কোৱালিটি আছে বাৰু এনেকুৱা প্ৰশ্ন কৰিও ভাল লাগে ঠিক আছে আকৌ যেটো চেকাটোৰ ব্যাসাৰ্ধ আছে চকাটোৰ ব্যাসাৰ্ধ 70 সেন্টিমিটাৰ বুলি কৈছে গতিকে আমাক সুধিছে যে যদি 10 পাক পেডেল মাৰে তেতিয়া হলে কি হ'ব কিমান দূৰ যাব আমাক হেতু সুধিছে গতিকে হেতু সেন্টিমিটাৰত সুধিছে নে মিটাৰত সুধিছে এটো আপোনালোকে জানিব জান নহক বাৰু এতে মই ধুনীয়াকৈ প্ৰচেছটো দেখুৱাই দিছো কেনেকৈ প্ৰথমতে আমি চকাটোৰ যেটো পৰিধিটো উলিয়াই লম অৰ্থাৎ চকাটো যেতিয়া এক পাক ঘূৰিব তেতিয়া কিমানখিনি যাব আমি হেতু ধুনীয়াকৈ উলিয়াই লম তো যেতিয়া আমি চকা বা বৃত্তৰ যেতিয়া পৰিধি উলিয়াম হেতু কি আছিল বলে 2 পাই r আছিল ঠিক আছে তো ইয়াতে বহুকেজনে কৈছে যে উত্তৰটো কি আছে পাই টু পাই হিচাপে আছিল গতিকে পাই মান আমি মেনশন কৰিব নালাগে তো ইয়াতে r কিমান আছে বলে r 70 আছে তো 70 2 গুণ কিমান হ'ব বলে 140 পাই মানে কি হল যেতিয়া চেকাটো এক পাক ঘূৰিব তেতিয়া কিমান দূৰত্ব অতিক্ৰম কৰিব 140 পাই সেন্টিমিটাৰ অতিক্ৰম কৰিব ঠিক আছে এক পাক ঘূৰিলে ওকে তো যেতিয়া মানে কি হয় চকা মানে এই যেটো সাইকেল আছিল সাইকেলখন যেতিয়া 2 পেডেল মাৰি দিয়ে 2 পেডেল মাৰিলে কিমান হয় 3 পাক ঘূৰে তো এক পাক ঘূৰিলে 140 পাই সেন্টিমিটাৰ যায় 3 পাক ঘূৰিলে কিমান হ'ব ইয়াৰ লগত যদি আমি 3 পূৰণ কৰো তেতিয়ালে কিমান হ'ব 3 0 0 3 4 গুণ 12 3 1 গুণ 3 1 4 420 পাই সেন্টিমিটাৰ গেল কেতিয়া যেতিয়া মানে 3 পাক ঘূৰিব ঠিক আছে যেতিয়া সাইকেলৰ চকাটো 3 পাক ঘূৰিব 3 পাক ঘূৰাৰ লগে লগে কিমান দূৰত্ব অতিক্ৰম কৰিব মানে 420 পাই সেন্টিমিটাৰ ওকে তো এতিয়া চাওক এইটো কিমান টাইমত হ'ব কিমান পেডেল মাৰব লাগিব এইখিনিৰ কাৰণে 2 পেডেল মাৰব লাগিব ওকে তো এক পেডেল মাৰিলে কিমান গল হয়
2 পেডেল মাৰোতে গম পালো যে 2 পেডেল মাৰোতে 420 পাই সেন্টিমিটাৰ গল যদি এক পেডেল মাৰিলে কিমান হ'ব বলে এটো কিমান হ'ব ধুনিয়াকে আমি গম পাই গলো যে 210 পাই সেন্টিমিটাৰ 210 পাই সেন্টিমিটাৰ কেতিয়া যাব 210 পাই সেন্টিমিটাৰ এক পেডেল মাৰিলে যাব ঠিক আছে 2 পেডেল মাৰিলে এইখিনি যাব আৰু এক পেডেল মাৰিলে 210 যাব ঠিক আছে তো হেখত আমি কি গম পালো যে হেখত কৈছে এই পেডেল কিমান মাৰিছে 10 পেডেল মাৰিছে মানে 10 পাক মাৰিছে পেডেল ঠিক আছে তো পেডেল যদি 10 বাৰ ঘুৰাই তেতিয়া হলে এটো 10 গুণ বাঢ়ি যাব আৰু তো এটো যেতিয়া 10 গুণ বাঢ়ি যাব তেতিয়া কিমান হ'ব বলে 210 10 গুণ কিমান হ'ব বলে 2100 হৈ যাব ঠিক আছে এটো 2100 কিমান হৈ যাব পাই সেন্টিমিটাৰ হ'ব যদি সেন্টিমিটাৰত আছিল 2100 পাই সেন্টিমিটাৰ হ'ব যদি মিটাৰত আছিল তেতিয়ালে 21 পাই মিটাৰ হ'ব ঠিক আছে তো উত্তৰ যেটো আছিল হেতু শুদ্ধ হ'ব মুঠতে প্ৰশ্ন এটো মোৰ ভাল লাগিছে যিমান কেটা গণিতৰ প্ৰশ্ন আমি দুটা ভিডিওৰ জৰিয়তে আলোচনা কৰিলো আটাইতকৈ ভাল লগা প্ৰশ্ন কিন্তু মোৰ এটোৱে লাগিছে কোৱালিটি আছে অকমান গ্ৰেড 3 হিচাপে কোৱালিটি থকা প্ৰশ্ন হয় তো তাৰ পিছত চাওক এটো প্ৰশ্ন বাৰু প্ৰশ্ন নে এটো প্ৰশ্ন একেবাৰে বেসিকতকৈ বেসিক লেভেল আছিল যে প্ৰথম 7টা যে অযুগ্ম সংখ্যা আছে সেই অযুগ্ম সংখ্যা কেইটাৰ যোগফল উলিয়াব লাগে কিবা প্ৰশ্ন জানো একো নাই কি আছিল প্ৰথম 7টা অযুগ্ম সংখ্যা এটুক স্কয়াৰ কৰি দিব লাগে বাস ইমানে কিমান পাইছে উত্তৰ আপোনালোকে 7 8 গুণ 49 পাইছে হয়নে তো প্ৰথম 7টা অযুগ্ম সংখ্যা কি আছিল বলে প্ৰথমটো আছিল 1 তাৰ পিছত কি আছিল বলে 3 তাৰ পিছত 5 তাৰ পিছত 7 তাৰ পিছত কিমান বলে 9 তাৰ পিছত কিমান 11 তাৰ পিছত কিমান 13 হয়নে এটা 7টা পালো নে আমি 3টা 4টা 5টা 6টা 7টা ঠিক আছে তো এই আটাইকেটা যোগ কৰিলে আমি কিমান পাম এই আটাইকেটা যোগ কৰিলে আমি কিমান পাম 49 পাম তো ইয়াৰ বাবে প্ৰসেস আছিল যে যিমানটা অযুগ্ম সংখ্যাৰ আমি যোগফল উলিয়াব লাগে সেইটাই কি কৰি দিব লাগে আমি বৰ্গ কৰি দিব লাগে যদি আমাক 7টা যুগ্মৰ কথা কলে হয় অযুগ্মৰ ঠাইত যদি যুগ্ম কলে হয় তেতিয়ালে 7ৰ লগত আমি কি কৰিলো তাৰ পৰৱৰ্তী স্বাভাৱিক সংখ্যাটো পূৰণ কৰিলো 8 তা 7 8 গুণ কিমান হলতেন 56 হলতেন যদি আমি প্ৰথম 7টা যুগ্ম সংখ্যা পূৰণ কৰ মানে যোগ কৰিলো হয় ঠিক আছে তো ইয়াতে যেটো অযুগ্মৰ কথা কৈছে গটিকে 49 হ'ব যদি যুগ্ম হলেতেন তেতিয়া হলে হেতু কিন্তু 56 হলে তাৰ পিছত ইয়াতে আপোনালোকে চাব এই প্ৰশ্নটো তেনেকুৱা একেবাৰে বেসিক লেভেলৰে হয় আমাক কৈছে যে 1250 ৰ লগত কি সংখ্যা পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব তো তাৰ বাবে প্ৰাইম ফেক্টৰাইজ কৰিব লগা আছিল সংখ্যাটো তো ইয়াতে 1250 ধুনিয়াকে লিখি লওক 2 ৰে হৰণ কৰি দিয়ক কিমান হ'ব ইয়াতে 2 6 গুণ 12 হয়নে 2 2 গুণ 4 আৰু ইবাগে 2 5 গুণ 10 625 পালো আমি তো এটুক বাৰু 2 ৰে না যায় 3 ৰে না যায় তো 5 ৰে যাব 5 1 গুণ 5 5 2 গুণ 10 হয়নে 5 5 গুণ 25 আকৌ কিহেৰে যাব 5 এৰে যাব 5 কিমান গুণ বলে 25 5 গুণ 125 আকৌ কিহেৰে যাব বলে 5 এৰে যাব ঠিক আছে তো এটা আমি 5 কেইটা পালো বলে ইয়াতে আমি 5 পালো 4টা ঠিক আছে তো যদি এটোৰ আমি কি কৰিব লাগে এটা পূৰ্ণ বৰ্গ সংখ্যা বনাব লাগে তেতিয়া হলে কি কৰিব লাগে সংখ্যাসমূহ সদায় স্কয়াৰ ফৰ্মত লিখিব লাগে মানে 2 এটা পালো 5 আমি কেইটা পাইছো 4টা পাইছো মানে 5 স্কয়াৰ পূৰণ আমি কিমান পাইছো 5 স্কয়াৰ এনেকুৱা পাইছো তো এটো যদি এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব লাগে তেতিয়া হলে কি 2 টো স্কয়াৰত যাব লাগিব তো 2 টো স্কয়াৰত যাব লাগিলে কি কৰিব লাগিব এটা আমি 2 পূৰণ কৰিব লাগিব তো তেতিয়া কি লিখিম আমি 2 স্কয়াৰ যোগ সৰি দেই পূৰণ 5 স্কয়াৰ পূৰণ 5 স্কয়াৰ তো এইটো এটা কি হৈ যাব এইটো এটা ধুনিয়াকে পূৰ্ণ বৰ্গ সংখ্যা হৈ যাব মানে 1250 ৰ লগত আমি যেতিয়া 2 পূৰণ কৰিম সংখ্যাটো এটা কি হৈ যাব পাৰফেক্ট স্কয়াৰ নাম্বাৰ হৈ যাব ওকে ক্লিয়াৰ একদম আশা কৰিছো বাৰু প্ৰশ্নসমূহ গণিতৰ আপোনালোকৰ সকলোৰে শুদ্ধই হৈছে নেক্সট ইয়াতে কি কৈছে যে এটা ভগ্নাংশৰ লবৰ লগত 4 আৰু হৰৰ লগত 9 পূৰণ কৰিলে তাৰ প্ৰতিলমটো পোৱা যায় প্ৰতিলম মানে আমি অনন্যক বুলিও কম ইনভাৰ্স বুলিও কয় এনেকুৱা মানে কি হয় উল্টাটো মানে ঠিক আছে উল্টাটো পাও বুলি কৈছে মানে ইয়াতে আমি ধৰি লৈছো ভগ্নাংশটো কিমান হয় বলে ভগ্নাংশটো হয় ইয়াতে x ভাগৰ y এটো ভগ্নাংশ তো ইয়াতে লবটো হৈছে y y ৰ লগত যদি আমি 4 পূৰণ কৰো হেতু 4y হৈ যাব যদি আমি হৰটোৰ লগত 9 পূৰণ কৰো হেতু কিমান হৈ যাব 9x হৈ যাব তেতিয়া আমি কিমান পাই যাম বুলি কৈছে ইয়াৰ যেটো ভ্যালু ইয়াৰ ভ্যালুটো কাৰ সমান পাম বুলি কৈছে ইয়াৰ ভ্যালুটো আমি উল্টাটো পাম বুলি কৈছে মানে y টো এটা তলত আহিব x টো ক'ত যাব ওপৰত যাব আমি এইখিনি পাম বুলি কৈছে ক্লিয়াৰ এইখিনি লৈকে মই বাৰু আশা কৰিছো যে এইখিনি লৈকে আপোনালোকৰ সকলোৰে ধুনিয়াকে ক্লিয়াৰ হৈ গৈছে এতিয়া আপোনালোকে চাওক যে ইয়াৰ যেটো ভ্যালুটো আপোনালোকে কেনেকৈ উলিয়াব যেহেতু আমাক এইখিনিৰ কথা কৈছে ইয়াত আপোনালোকে ধুনিয়াকে বজ্ৰ পূৰণ কৰিলে কিমান হ'ব বলে 4y² হ'ব সমান কিমান হ'ব 9x² হ'ব ওকে তো এটো আপোনালোকে ধুনিয়াকে এতিয়া y² ৰ ঠাইত y বনাই লওক y বনাই ললে কি হ'ব বলে এটো যদি আপোনালোকে এনেকৈ লিখে যে 2y² ইকুৱেল 3x² তো এতিয়া কি ধুনিয়াকে মান আপোনালোকে x এর মান উলিয়াব পাৰিব তো ইয়াতে যদি আমি দুভাগৰ পৰা স্কয়াৰ মানে কেনসেল কৰি দিও তেতিয়ালে কি হৈ যাব ইবাগে দুটা y সমান 3টা x পাই যাম তো এতিয়া ইয়াতে যদি আমি পুনৰ আকৌ x / y যদি ভগ্নাংশটো ধুনিয়াকে টানি লও তেতিয়ালে কি হ'ব আমি এটু যদি ভগ্নাংশ দি দিও এনেকৈ সমান থাকিলে কি কৰিব লাগে মান দুটা উল্টাব লাগে y ৰ লগত 2 আছে তো সেই 2টো আপোনালোকে কাক দি দিয়ক x ক দি দিয়ক ঠিক আছে সেই 2টো কাক দি দিয়ক x ক দি দিয়ক x ৰ লগত 3 আছে সেইটো আপোনালোকে কাক দি দিয়ক বলে y ক দি দিয়ক ওকে তো ইয়াতে आंसर আপোনালোকে পাইয়ে গল সকে ঠিক আছে ইয়াত সকে আপোনালোকে आंसरটো পাইয়ে গল মানে যেতিয়া কি কৰিব আপোনালোকে
যেটো ভগ্নাংশ আছে ইয়াতে এই ভগ্নাংশটোৰ লগত যদি লবৰ লগত 4 আৰু হৰৰ লগত যদি আপোনালোকে 9 পূৰণ কৰে তেতিয়াহলে মানে ইয়াৰ আপোনালোকে উল্টাটো পাব ঠিক আছে ইয়াৰ আপোনালোকে উল্টাটো পাব বুলি কৈছে গতিকে আশা কৰিছো সকলোৱে ধুনিয়াকে এইখিনি বুজি পাইছে বা কৰিব পাৰিছে শুদ্ধকে তো তাৰ নেক্সট চাওক এইটো বাৰু একেবাৰে সিম্পল আছিল তো এইটো টাইম এন্ড ওয়াৰ্কত আমি এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত বেছি কৰিছো মানে ধৰি লৈছো কি A আৰু B লগ হৈ এটা কাম কৰে 8 দিনত B আৰু C লগ হৈ এটা কাম কৰে 20 দিনত A আৰু C লগ হৈ সেই কামটো কৰে 18 দিনত হেকত বাৰু A² + B² ৰ ভ্যালু ওলাব দিছে একো নাই বাৰু সিম্পল এইখিনি বাৰু আমি উলিয়াই লম তাৰ আগত আমি উলিয়াই লম যে A আৰু B ৰ নিৰ্দিষ্ট ভ্যালু দুটা কি তো A B C এই গোটেই কেইটা ইয়াতে কি হৈছে ডাবল ইউজ হৈ আছে A দুইবাৰ আছে A ইয়াতে একবাৰ আছে ইয়াতে একবাৰ আছে B ইয়াতে একবাৰ আছে ইয়াতে একবাৰ আছে ওকে তো C ইয়াতে একবাৰ আছে আৰু কত আছে C ইয়াতে একবাৰ আছে মানে সব কেইটা দুটা হৈ আছে গতিকে আমি যদি একবাৰ এনেকৈ চাও ইয়াক যদি আমি একবাৰ এনেকৈ চাও যে 2 পূৰণ A + B + C ইকুৱেল কিমান আমি গোটেই কেইটা যোগ কৰিব পাৰিম তো 8 20 28 28 18 কিমান হ'ব 28 আৰু 18 যোগ কৰিলে আমি কিমান পাম বলে 46 পাই যাম মানে এতিয়া চাওক আমি যদি কেৱল সিঙ্গেল কে A + B + C ৰ ভ্যালু উলিয়াও দুইটো পূৰণ হেবাগে হলে কি হৈ হৰণ হৈ যাব মানে A + B + C ৰ যেটো নিৰ্দিষ্ট ভ্যালু ইহতৰ ভ্যালুটো আমি কিমান পাই যাম 23 পাই যাম সিম্পল অতকৈ সিম্পল এতিয়া চাওক আমাক কাৰ ভ্যালু লাগে এতিয়া প্ৰথমতে আমাক A ৰ ভ্যালু লাগে তো A ৰ ভ্যালু আমি কি কৰিম A B C তিনিটা যোগ কৰিলে আমি কিমান পাও 23 পাও এতিয়া A নোহোৱা কোনটো আছে A নোহোৱা B C আছে তো B + C কিমান হ'ব 20 তো ইয়াৰ পৰা আপোনালোকে 20 বিয়োগ কৰি দিয়ক তো A ৰ ভ্যালু কিমান পাই গল 3 পাই গল ঠিক তেনেকৈ B ৰ ভ্যালু যদি উলিয়াই এবাৰ B ৰ ভ্যালু কিমান হ'ব তিনিটা যোগ কৰিলে আমি 23 পাম তো B নোহোৱা কোনটো আছে লাষ্টৰটো আছে AC তো AC কিমান বলে AC হৈছে 18 গতিকে 23 ৰ পৰা 18 বিয়োগ কৰিলে কিমান পাম 5 পাই যাম তাৰ মানে B ৰ ভ্যালু কিমান হ'ব বলে 5 তো এতিয়া 3 টো স্কয়াৰ কৰি দিয়ক 5 টো স্কয়াৰ কৰি দিয়ক 3 3 গুণ কিমান বলে 9 5 5 গুণ কিমান বলে 25 তো দুইটা যোগ কৰিলে কিমান পাব 9 5 14 2 1 3 34 ঠিক আছে আশা কৰিছো এটো আপোনালোকৰ শুদ্ধ হৈছে তাৰ নেক্সট প্ৰশ্নটো চাব আপোনালোকে এটোটো বাৰু সিম্পল প্ৰশ্ন আছিল যে 6 8 12 ৰে হৰণ কৰিব পৰা ন্যূনতম যেটো সংখ্যা এটো কিমান হ'ব ইয়াৰ জাস্ট লসাগুটো ল'ব লাগে তো 6 আৰু 12 ৰ লসাগু 12 হ'ব গতিকে 12 আৰু 8 ৰ লসাগু কিমান হ'ব 24 হ'ব একেবাৰে সিম্পল তাত কাৰো সময় নালাগে বা কেনেকৈ লসাগু উলিয়াই হেতু বাৰু কোনো দেখাই দিয়াৰ কথাও নহয় তাৰ পিছৰ ইয়াতে আপোনালোকে চাব এটা বাৰু খুব ধুনিয়া প্ৰশ্ন আহিছিল ঠিক আছে এটা বাৰু ধুনিয়া প্ৰশ্ন ইয়াতে আহিছিল তো এই প্ৰশ্নটো বাৰু মোৰ ভাল লাগিল তো ইয়াতে আৰু যেতিয়া মই পেপাৰখন আজি প্ৰিন্ট কৰি ললো তাৰ পিছতহে আকৌ প্ৰশ্নটো দেখিলো একো নাই বাৰু মই এক প্ৰশ্নটো ধুনিয়াকে লিখিয়ে লৈছো মানে যেতিয়া কি হ'ব A + B হোল স্কয়াৰৰ ভ্যালুটো C হ'ব আৰু A - B হোল স্কয়াৰৰ ভ্যালুটো D হ'ব তেতিয়া C - D ৰ ভ্যালু দিছে ঠিক আছে মানে কথাটো আমি যদি সিম্পল কে ক'ব যে এনেকুৱা A + B হোল স্কয়াৰ - A - B হোল স্কয়াৰ আৰু এই কথা কি জানি আপোনালোকৰ মনতে আছে কাৰণ আমি যিখিনি বেসিক এলজেব্ৰা সেইখিনি জ্ঞানজ্যোতি ইউটিউব হক জ্ঞানজ্যোতি কোচিং হক সকলোতে একদমই ধুনিয়াকে পঢ়িছো মানে যেতিয়া A + B হোল স্কয়াৰৰ পৰা আপোনালোকে A - B হোল স্কয়াৰ বিয়োগ কৰি দিয়ে তেতিয়া সদায় কি পায় 4AB পায় সাগে এটো আছিল উত্তৰত আপোনালোকৰ মানে না কিবা কৰিব লগা কথা থাকে না কিবা তাত প্ৰসেস আছে একোৱে নাই মাত্ৰ এইখিনি সিম্পল হয় মই বাৰু দেখাই দিছো আপোনালোকক কেনেকৈ এইখিনি হয় ইয়াতে যদি ধুনিয়াকে মই কথাখিনি দেখাই দিও আপোনালোকে সকলোৱে সাগে পাৰিব A + B হোল স্কয়াৰৰ ভ্যালু কি আছিল বলে A + B হোল স্কয়াৰৰ ভ্যালু আছিল আপোনাৰ মই ওপৰত কৰি দিছো বলে A² + B² + 2AB ঠিক আছে এইখিনি আছিল তাৰ পিছত A - B হোল স্কয়াৰৰ ভ্যালু কি আছিল বলে A - B হোল স্কয়াৰৰ ভ্যালু আছিল A² + B² - 2AB ঠিক আছে এইখিনি আছিল তো এতিয়া গোটেইখিনি যদি ধুনিয়াকে চাও আমি A² + B² + 2AB - A² - B² - A + 2AB ঠিক আছে তো এতে B² - B² প্লাস কাটা গেল A² - A² কাটা গেল 2AB থাকি গল কিমান হ'ব 4AB কিমান হল 4AB তো এনেকুৱা সিম্পল আছিল আৰু মই বহুতবাৰ এটো বস্তু বুজাই দিছো আপোনালোকক আশা কৰিছো আপোনালোকৰ সকলোৰে মেথছৰ সেকশনটো ভালে ভালে গল আৰু ইয়াতে বাৰু কিমান পালো 31 কোৱেশ্চন পালো বাৰু নাজানো সৰ্বমুঠ কোৱেশ্চন কিমান আহিছিল যদি কিবা ৰৈ গল এটো বাৰু ৰৈ যোৱাৰ নিচিনা হৈ গল তেনেকুৱা জান হক বাৰু যিমান কেটা কৰিলো আটাইসমূহ শুদ্ধ আৰু মানে আপোনালোকৰ সকলোৰে ভাল হৈছে বুলি মই আশা কৰিছো যেহেতু গণিতখিনি একেবাৰে সিম্পল আছিল সো কি কম আৰু বহুত বিশেষ নকও যেটো নেক্সট পৰীক্ষা আহি আছে তাৰ বাবে সকলোৱে ধুনিয়াকে অনুশীলন কৰি থাকক মই ক্লাছৰ আৰম্ভণিতে কৈছিলো যে জ্ঞানজ্যোতিৰ জৰিয়তে আপোনালোকলৈ গণিতৰ খুব ধুনিয়া ধুনিয়া ভিডিও ক্লাছ আগবঢ়াই থকা হৈছে আৰু ইতিমধ্যে বহুকেইটা তাৰ বাবে ক্লাছো আগবঢ়া হৈছে আৰু লাষ্ট কেইদিনমান আগত মই দুখন অতিকে গুৰুত্বপূৰ্ণ আৰু কোৱালিটি থকা মক টেষ্ট পেপাৰ আগবঢ়াইছো আপোনালোকে ভিজিট কৰক পৰৱৰ্তী সময়ত নিশ্চয়কৈ আকৌ তেনেকুৱা ধৰণৰ মক টেষ্ট পেপাৰ আপোনালোকৰ মাজলৈ লৈ আহিম লগতে তেনেকুৱা পাৰ্টিকুলাৰ চেপ্টাৰৰ ওপৰত বাৰু ক্লাছো লৈ আহিম ধুনিয়াকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লগতে জ্ঞানজ্যোতি ভিজিট কৰি থাকক ঠিক আছে গতিকে এইখিনিয়ে কথা আজিলৈ সকলোকে এৰিছো আৰু নেক্সট ক্লাছত সকলোকে লগ পোৱাৰ আশা ৰাখি আজিলৈ জনাইছো সকলোকে বাই বাই জয়